হুম চবে আহিলি ক্লাছ 9 কোন কোন বাকি আছে একদম সিটটো ভাঙি বৰবাদ কৰি দিবি গতিকে ন চাচোন এইটো আগফালৰটো তহঁতি ভঙা নাই ময়ে ভাঙি দিলো মই বহি থাকো নাই এইটো কাটি দিবি দেই দীপাং হা জীৱনক দেখাবলৈ এইটো কাটি দিবি ভৰি দিয়াত নহ'লে সেইটো ভাঙি দিব মিস্ত্ৰীবোৰ কাম কৰে তেনেকুৱা পইচাটো পুৰা লয় ক্লাছ 9 ন কেই নম্বৰটো বাকী আছে কচোন হা 6 নম্বৰটো ক্লাছ 9 6 নম্বৰ ন এইছা ক্লাছ 9 মেথছ আগৰ অংকখিনি ৰিভাইজ কৰিছ নাই অনুশীলনী কিমান আছিলে অনুশীলনী 1.3 কিতাপটো চাও কি লিখা আছে 1.3 হেডিং ডাল চবে অংকিতা আজি কি কৰিবি বৈষ্ণৱী নেকি বৈষ্ণৱ না বৈষ্ণৱী বৈষ্ণৱী নে কি বৈষ্ণৱ বুলি ক'লে মতা মানুহ নাম হয় জানো বৈষ্ণৱী দেৱী এটা আছে এক বৈষ্ণवी देवी बोली बात है ना वैष्णवी देवी बोल के इसको बोलना पड़ेगा है कि नहीं है एकदम भगवान के नाम कार नाम লৈছে देवीर नाम লৈছে तो देवी लिखा काम কৰিব লাগে ना की करे जैसा नाम वैसा काम करना चाहिए है कि नहीं देवी के नाम या देवी जैसे काम करना पड़ेगा प्रमिला কি নাম তোৰ প্ৰমিলা হৈছে নাই সংগীতা আগৰ অংকখিনি ৰিভাইজ কৰিবি আগৰ অংকখিনি ৰিভাইজ কৰি গৈ থাকিবি আৰু নতুন নতুন অংক কৰাই থাকিম তেতিয়া তোমালোকে বুজি পাই থাকিবা পঢ়িবলৈ তোমালোকে ঘৰত অভ্যাস কৰিবি দে কিতাপ দে কেই নম্বৰ কৰিব আছে 6 নম্বৰ লিখা হল 6 নম্বৰটো সবৰ হল হৈছে নাই আৰাম আৰামকে বুজিম দেই বুজিবলৈ চেষ্টা কৰিম 6 নম্বৰটো কৈছে যদি পি আৰু কিউ অখণ্ড সংখ্যা পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই 1 থাকিব এটা সাধাৰণ উৎপাদক তাৰ বাহিৰে আৰু একো উৎপাদক নাই তেনেহলে পি কিউ কিউ নট ইকুৱেল 0 আহি থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাক দশমিক বিচ্যুতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবা ইয়াত কৈছে কি পি আৰু কিউ উৎপাদক কি হ'ব লাগে 1 হ'ব লাগে পি আৰু কিউ অখণ্ড সংখ্যা পি আৰু কিউ কি সংখ্যা হয় অখণ্ড সংখ্যা হয় পি আৰু কিউ অখণ্ড সংখ্যা হয় অখণ্ড সংখ্যা কাক কয় কাৰ মনত আছে অখণ্ড সংখ্যা অখণ্ড সংখ্যাত কি কি সংখ্যা থাকে ঋণাত্মক অখণ্ড সংখ্যা থাকে ধনাত্মক থাকে আৰু 0 থাকে থাকে নাই এইবিলাক গোটেইখিনি কি সংখ্যা বুলি অখণ্ড সংখ্যা বুলি কয় ইয়াত কি কৈছে অখণ্ড সংখ্যা বুলি ক'লে নেগেটিভো হ'ব পাৰে পজিটিভো হ'ব পাৰে হয় নাই সেইকাৰণে কৈছে যদি পি আৰু কিউ অখণ্ড সংখ্যা যার 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই সেই দুটা সংখ্যাৰ উৎপাদক অনলি 1 থাকিব তাৰ বেলেগ উৎপাদক নাথাকে দেই তেনেহলে পি বাই কিউ আহি থকা বিভিন্ন পৰিমেয় সংখ্যাৰ লোৱা যিবিলাক দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু সিহঁতে কি হ'ব দশমিক বিস্তৃতি বনিব কি বনিব দশমিকত আহিব হয় নাই দশমিক বুলি কৈ দশমিক লগা সংখ্যা বনিব লাগিব বুজি পালি নাই আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে চা প্ৰথমে অংকটো কৰাৰ আগত আমি লিখিম সমাধান অংকটো কৰিলে বুজি পাবি এইটো পঢ়িলে যিমানটো বুজি নাপাওঁ অংকটো কৰিলে বুজি পাই যায় চা সমাধান সমাধান ইয়াত কি বুলি কৈছে পি ডিভাইডেড বাই কিউ কি কৈছে পি ডিভাইডেড বাই কিউ পি আৰু কিউ এটা কি সংখ্যা হয় অখণ্ড সংখ্যা হয় কোন অখণ্ড সংখ্যা পি আৰু কিউ অখণ্ড সংখ্যা হয় নাই অখণ্ড সংখ্যা হয় অখণ্ড সংখ্যা হয় আচ্ছা আমি এনেকুৱা এটা সংখ্যা লিখিম
আমি তাক হৰণ কৰিলে দশমিকত পাম। কিহত পাম? দশমিকত পাম। দশমিক কি বুলি কৈছে? পৰিসমাপ্ত বুলি কৈছে। কি বুলি কৈছে? অপৰিসমাপ্ত নহয়। সেইটো এনসাৰ কি পাব লাগিব? পৰিসমাপ্ত পাব লাগিব। বুজি পাইছা নাই? আমি যদি দশমিকত যদি আমি পাব হলে আমি তাক কিহেৰে ডিভাইডেড কৰিব লাগিব? 2 বা 5 কৰিব লাগিব। কিহেৰে কৰিব লাগিব? 2 বা 5 যদি আমি হৰণ কৰিম তেতিয়া আমি পাই যাম। এই চা 2 2 হয় নাই? 2 মই কিহেৰে হৰণ কৰিম? দশমিক পাব হলে কচোন। 7 বাৰ দি দিছা, 7 দি দিলো। 7 দিলো নাই? তো 7ক যদি মই ডিভাইডেড কৰিম কেইবাৰ যাব চাচোন। 2ৰে হৰণ কৰিম। 2 3 গুণ কিমান? 6। 7ৰ পৰা 6 গ'লে 1। ইয়াক দশমিক থাকিলে 0। 2 5 গুণ 10। কিমান পালো? এই ডিভাইডেড কৰি কিমান পালো? 3.5 পালো। পালো নাই? এইটো কি সংখ্যা হয়? দশমিক বিস্তুতি পৰিসমাপ্ত। কি সংখ্যা হয়? ইয়াত আৰু 5টো বাৰে বাৰে গৈছে নেকি? আৰু সংখ্যা আছে নেকি? নাই। সেইকাৰণে ইয়াক কি বুলি কয়? পৰিসমাপ্ত। দশমিক বিস্তুতি সংখ্যা। বুজি পালি নাই? তো কৈছে কি আৰু এটা কথা আছে। এই 7ৰ উৎপাদক কিমান আছে আৰু 2ৰ উৎপাদক? সাধাৰণ উৎপাদক চিনি পোৱা নাই? এইটো চা 7 লগত মই কি পূৰণ কৰিলো যে 7 পালো। 7 এগুণ 8 পালো নাই? 2ৰ লগত কি পূৰণ কৰিলো? 2 এগুণ 2। তো চাচোন ইয়াৰ সাধাৰণ উৎপাদক কোনটো হ'ব? এইবিলাক হয় উৎপাদক। ইয়াৰ এই দুটা সংখ্যাৰ ভিতৰত সাধাৰণ উৎপাদক কোনটো হ'ব? 1 হ'ব। বুজি পালি নাই? 1 কেলে চা ইয়াতো 1 আছে, ইয়াতো 1 আছে, গতিকে এইটো কি বুলি ক'বা? সাধাৰণ উৎপাদক। এতেকে সাধাৰণ উৎপাদক কি হ'ব? সাধারণ উৎপাদক। বুঝি পালি না উৎপাদকের কথা? সাধারণ উৎপাদক 1। চাচোন 7ৰ লগতো 1 আছে, 2ৰ লগতো 1 আছে, কিন্তু 7ৰ লগত 7 আছে, 2ৰ লগত 2 আছে, কিন্তু এই দুটা সমান আছে জানো? কিন্তু এইটো সমান আছে, গতিকে এই দুটা সংখ্যাক আমি কম সাধারণ উৎপাদক। ক্লিয়ার? সঁচা কেনে মিছা কৈছো? বুঝি পালি ক? পাইছো তো বুঝি? বুঝি পালি নাই? তো চাচোন এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজৰ সাধাৰণ উৎপাদক আমি কিমান পালো? সাধারণ উৎপাদক কিমান পালো? 1 আছে। কিমান আছে? 1 আছে। সাধারণ উৎপাদক 1। নিলিখিবি এতিয়া দেই। বুজি পালি? ইয়াত কৈছে যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধারণ উৎপাদক নাই। চা 1ৰ বাহিৰে আৰু বেলেগ কিবা সাধারণ উৎপাদক আছে নেকি? 7 আৰু 2 আছে নেকি? সাধারণ উৎপাদক হবলৈ হলে ইয়াত যিটো সংখ্যা আছে ইয়াতো থাকিব লাগে। তো কোনটো সংখ্যা আছে? ইয়াত 1 আছে, ইয়াতো 1 আছে, সেইকাৰণে এই দুটা সাধারণ উৎপাদক বুলি কম। আকৌ যদি ইয়াত 7 আছে, যদি ইয়াতো 7 থাকিলেহেঁতেন তেতিয়া আমি কি বুলি কওঁ? 7টো এটা সাধারণ উৎপাদকে হয় বুলি কওঁ। কিন্তু ইয়াত 7 আছে জানো? ইয়াত কি আছে? 2 আছে। কি আছে? 2। সেইকাৰণে এইটো সাধারণ উৎপাদক নহয়। ইয়াত 1 আছে, ইয়াতো 1, গতিকে 1টো কি হ'ব? সাধারণ উৎপাদক। তো 1ৰ বাহিৰে আৰু কিবা সাধারণ উৎপাদক আছে নেকি এই দুটা সংখ্যা? নাই নহয়। এইটো মিলিব। এইটো বুজি পালি নাই ক? আমি ইয়াত লিখিব এইকেইটা তুমি এনে ব্ৰেকেটৰ সাইডত লিখি থবি বুজিব কাৰণে দেই। কেইটা ওলাব কৈছে? যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধারণ উৎপাদক নাই, তেনেহলে পি আৰু কিউ আহি থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাক দশমিক বিস্তুতি, আৰু ইয়াক হৰণ কৰি পেলাই আমি কি পালো? দশমিক বিস্তুতি পালো। কি পালো? দশমিক বিস্তুতি পালো নাই? আৰু এটা ল'ম চা সংখ্যা, আৰু এটা সংখ্যা লৈ লৈছো যেনিবা ইয়াত দিছো দেই, ইয়াত দি দিছো আৰু এটা সংখ্যা। এতিয়া মই তলত কি ল'ম? 5 ল'ম। কি ললো? 5। আৰু কি সংখ্যা ল'ম? ডাঙৰ সংখ্যা ল'ম, তেতিয়া হৰণ কৰিব পাৰিম। 9 লৈ লৈছো। 9 লৈ লৈছো। ইয়াক হৰণ কৰিলে মিলিব। চা 9ক যদি মই 5ৰে হৰণ কৰি 5 এগুণ 5, 5 দুগুণ 10, একবার যাব নাই? 5 দুগুণ 10 হয়ে যাব, এবার গ'ল। 9 से 5 গ'লে 4। ইয়াত দশমিক এটা দি দিলো, ইয়াত শূন্য দি দিলো। 5 8 গুণ 40 হয় নাই? 40। তো কিমান পালো? 1.8 পালো। পালো নাই?
এই দশমিক বিস্তৃতি সংখ্যা হয় নাই হা দশমিক বিস্তৃতি সংখ্যা হয় নাই তো এইবিলাক তুমি যিকোনো সংখ্যা লোৱা 2 আৰু 5 হৰণ কৰিব লাগিব আৰু এই সংখ্যাবিলাক সাধাৰণ উৎপাদক কিমান হ'ব লাগিব 1 তো 9 আৰু 5 সাধাৰণ উৎপাদক কিমান আছে 1 আছে নে 1 ক্লিয়াৰ কাৰ প্ৰব্লেম আছে নাই তো গতিকে আমি কি ধৰ্ম প্ৰয়োগ কৰি ইমানটো লিখিলে হ'ব নেকি আমি 10 হৰণ কৰিলে হৈ যাব যদি আমি 15 ললো চা 15 যদি মই 15 10 হৰণ কৰি নাযায় সাধাৰণ উৎপাদক হ'ব লাগিব নহয় তলত যেনিবা 10 ললো ইয়াত যদি মই 12 13 14 16 সাধাৰণ 10 15 যেনিবা মই 19 লৈ গেলো 19 ললো ইয়াৰ 19 আৰু ইয়াৰ সাধাৰণ উৎপাদক কিমান হ'ব কচোন 1 হ'ব কিমান হ'ব 1 হ'ব গতিকে মই ইয়াক হৰণ কৰিলে কেইবাৰ যাব 1.9 বাৰ যাব নে হা বুজি পালি নাই ক পালি তো আমি কি ধৰণৰ প্ৰয়োগ কৰিছে যিমান কিউৰ মান দিছো কি মান দিছো কিউৰ মান 5 আৰু 2 5 আৰু 2 আমি যদি ডিভাইডেড কৰিম তেতিয়া আমি কি পাই যাম দশমিক বিস্তৃতি পাম বুজি পালি নাই 5 আৰু 2 বিভাগ কৰি এইখিনি সংখ্যা আমি ওলাই দিছো এতেকে কিতাপত কি লিখা আছে উত্তৰ আছেচোন কেনেকৈ লিখা আছে তেনেকৈ লিখিম কি লিখা আছে কিউৰ মৌলিক উৎপাদীকৰণত কেৱল 2ৰ ঘাত নাইবা 5ৰ ঘাত নাইবা 2টাই আছে হয় নাই চাচোন কিউৰ মৌলিক এইটো কিউৰ মান হয় নাই কিউৰ মানত 2 আছে 5 আছে বা 10 আছে নাই হ্যাঁ আমি তুমি লিখি দিব পাৰা এতেকে কিউৰ মান কিমান 2, আৰু 5 হয় নাই বা 10 বহুৱাই আমি পৰিসমাপ্ত পাইছো 10 বহুৱাই 10 সময় কি পাইছো দশমিক পোৱা যায় দশমিক বিস্তৃতি পৰিসমাপ্ত পোৱা যায় হয় নাই ইমান লিখিলে হ'ব দেই বুজি পালি নাই কইটো হ্যাঁ বুজি পালি এই লিখিলে চাও 7 নম্বৰটো কৈছে কি তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু কি থাকিব লাগিব অপুনৰাবৰ্তিত দশমিক বিস্তৃতি দশমিকৰ পাছত সংখ্যা গৈ থাকিব লাগিব কিন্তু ৰিপিট নহব একেটা সংখ্যা বাৰে বাৰে ৰিপিট নহব তেনেকৈ তিনিটা সংখ্যা লিখিব কৈছে অপৰিসমাপ্ত আৰু অপৰিসমাপ্ত থাকিব আৰু কি থাকিব অপূৰ্ণাপন্ন তো এইবিলাক কি সংখ্যা অপৰিমেয় সংখ্যাই লিখিব কৈছে তিনিটা কি সংখ্যা লিখিব কৈছে অপৰিমেয় সংখ্যা লিখিব কৈছে বুজি পাইছা নাই তিনিটা অপৰিমেয় সংখ্যা লিখিব কৈছে এতিয়া চোৱাচোন সমাধান চোৱা এইটো দিখা আছে কি √2 এটা পৰিমেয় না অপৰিমেয় সংখ্যা √2 এটা হা কোৱা আকৌ অপৰিমেয় সংখ্যা আমি ইয়াক কেলে কলো অপৰিমেয় সংখ্যা ইয়াক কেলে কলো কোনে কব হা ৰুট থকাকে নহয় এই ৰুটৰ পৰা যদি ওলাব নোৱাৰে সংখ্যাটো এইটো ৰুট হয় নাই এই কবচাৰ পৰা যদি ওলাবই নোৱাৰে তেনেহলে ইয়াক আমি কি বুলি কম অপৰিমেয় বুলি কম কি বুলি কম আৰু যিটো এই কবচাৰ পৰা যিটো সংখ্যা ওলাই যায় তাক আমি পৰিমেয় বুলি কম ই কবচাত সোমাই আছে নেকি সোমাই আছে নে ই যদি সাধাৰণভাৱে ওলাই যায় তেতিয়া আমি কি বুলি কম পৰিমেয় এতিয়া চাচোন মই লিখি দিলো স্যাৰ 25 কবচা দিল চা 25 টো ক'ত সোমাই আছে কবচাৰ ভিতৰত আছে ক'ত আছে ইয়াক যদি মই কমে 25 বাহিৰ ওলা সি এনেক ওলাব চা 25 এনেক ওলাই আহি যাব আহিব নে চা আহি গল নাই 25 কেনেকৈ ওলাই আহিলে 5 বনি ওলাই আহিলে ইয়াক কমে 2 কবচাৰ পৰা ওলাচোন বাহিৰ মই যাইব না মই ইয়াতে থাকিব বুলি বুজি পাইছ নাই 2 গতে ইয়াক কি বুলি কম অপৰিমেয় ইয়াক কি বুলি কম
পৰিমেয় কি বুলি ক'ম পৰিমেয় ইয়াক কেলে ক'ম কাৰণ 5ৰ তলতে 1 পাম নাই গতিকে ই হৈ যাব পৰিমেয় হৈ যাব কিন্তু ই হৈ যাব অপৰিমেয় ই কপচাৰ পৰা ওলাব নোখোজেতো নাই মই নোলাও ইয়াক ওলাব হলে ভাঙি মালি তৰি ওলাব লাগিব ভাঙি মেলি কেনেকৈ তৰিব লাগিব কচোন ইয়াক বৰ্গমূল ল'ব লাগিব 2ৰ কি ল'ব লাগিব বৰ্গমূল ল'ব লাগিব বুজি পাইছা নাই 2ৰ বৰ্গমূল ল'ব হলে আমি হৰণ কৰিছিলো মনত আছে নাই প্ৰথম অংকটোতে আছে তোমালোকৰ আছে নাই এনেকৈ শূন্য 3টা না 4 দি মেলি কৰিছিলো যে 4টা আছে নাই তো 2 প্ৰথমে 1ৰে পূৰণ কৰিম 1 গুণ 1 গুণ 1 হয় নে নহয় তো 2 চেক গলে 1 থাকিব আমি 1ৰে পূৰণ কৰিছিলো গতিকে আমি 1ৰে যোগ কৰিব লাগিব নাই তেনেহলে 1 2 হয় নাই তেতিয়া কি হল এতিয়া আমি কিমান পালো ইয়াত 2 দশমিকে 10 নমাই দিলো নাই এই দশমিক উঠি যাব নাই এইচা দশমিকটো দিয়াৰ কাৰণে আৰু 0 এটা বহাই দিম দেই এতিয়া কেইবাৰ দিম এনেক এটা সংখ্যা বহুৱাম যে ইয়াত লিখিলো আমি ইয়াত লিখিব লাগিব যেনিবা 4 দি দিলো তো 4 লিখি ইয়াতো 4ৰে পূৰণ কৰিব লাগে নাই 4 4 গুণ 16 4 2 গুণ 8 8 1 9 96 পালো নাই গতিকে আমি 4 দিলো পালো নাই 4 দিলো কিমান পালো 96 পালো 96 হা 96 পালো এতিয়া ইয়াৰে 4টো যোগ কৰিব লাগিব নহয় কৰিব লাগে নে 28 কিমান হল 28 ইয়াৰ পৰা 1ৰ পৰা 96 গলে কিমান 4 এই দুটো শূন্য নমাই দিলো নে এতিয়া কেইবাৰ দিম কচোন কেইবাৰ দিম কৰিছিলো চাচোন এতিয়া এনেক এটা সংখ্যা দিম 0ত নমাই দিম দেই এনেক এটা সংখ্যা দিম তেনে ইয়াত কি সংখ্যা বহালে যে পূৰণ কৰিব লাগিব ক হা কি সংখ্যা পূৰণ কৰিব লাগিব ক যদি মই ইয়াত 2 দি দিলো চা 2 দিলে কিমান হ'ব বেছি হৈ যাব হ'ব নাই 2ৰে পূৰণো কৰিব লাগিব 4 2 8 গুণ 16 2 5 গুণ 2 2 গুণ 4 বেছি হল নাই আমি 1 দিম ইয়াত কি দিম 1 এটা বহাই দিম তেনেহলে আমি 1ৰে পূৰণ কৰিব লাগিব 1ৰে পূৰণ কৰিলে সেম থাকিব 281 থাকিব নাই তো আমি ইয়াত 1 দি দিলো 1ত কিমান হ'ব 281 10ৰ পৰা 1 গলে 9 9 से 8 গলে 1 ইয়াত 3ৰ পৰা 2 গলে 1 থাকিল নাই তেনে আমি কিহেৰে পূৰণ কৰিছিলো 1ৰে যোগ কৰিব লাগিব এতিয়া কিমান হ'ব 282 এনেকুৱা বুজি পাইছ নাই তে ইয়াত কিবা কিবি সংখ্যা গৈ থাকিব ইয়াত কি সংখ্যা গৈ থাকিব 1.41 আছে নাই তেনেকুৱা আৰু নিলিখো এনেকৈ ডট কিবা কিবি সংখ্যা গৈ থাকিব আৰু একবাৰ পূৰণ কৰিবি নি কৰি চাও একো নাই 2 আছে 289 হল নাই ইয়াত দশমিক হয় আমি এটা শূন্যও দিব পাৰিম একো নাই যে কিহে দিম ক কিমান সংখ্যা বহাম 3 3 গুণ 9 3 2 গুণ 6 3 8 গুণ 24 3 2 গুণ 6 6 1 8 বেছি হৈ গল 1190 8000 ওলাই গল হয় নাই হা ইয়াত 0 দিম তেতিয়া আৰু এটা 0 ইয়াত আহি যাব বুজি পালি নাই তেনেকে সংখ্যা মানে কিবা কিবি আহি গৈ থাকে 0ত দিম চা কিবা কিবি সংখ্যা গৈ থাকে তো ইয়াৰ এটা আমি সংখ্যা পালো তুমি এটি ইমানটো হৰণ কৰাতকৈ চা ইমানটো লিখাতকৈ ডাইৰেক্ট তুমি 3টা সংখ্যা মই দি দিছো তুমি যিকোনো সংখ্যা লিখিব পাৰিবা চা যেনিবা 2 দিলো পইণ্ট দিলো 14 দিলো নাই 0.4 দিলো নাই আকৌ লিখিম কি 114 আকৌ কি লিখিম 114 আকৌ কি লিখিম 111 3টা 4টা 4 ডট এনেকৈ লিখিব পাৰো এইটো কি সংখ্যা এটা কচোন দশমিকৰ পাছত সংখ্যা গৈ আছে বাৰে বাৰে ৰিপিট হৈছে নেকি একেটা সংখ্যা বাৰে বাৰে ৰিপিট হোৱাই নাই হৈছে জানো চাচোন 14 আহিলে আকৌ 114 আকৌ আহিলে 1114 1000 কিমান বাৰে বাৰে গৈ আছে নে বাৰে বাৰে ৰিপিট হৈছে নেকি এইটো কি হৈছে পুনৰাবৰ্তিত হৈ আছে কি হৈছে
পুনৰাবৰ্তিত ইয়াক কি দিকে আছে অপৰিসমাপ্ত অপৌনাপনিক এইটো অপৌনাপনিক হিচাপে গৈ আছে এতিয়া পৌনাপনিক কোন 0.5555 এনেকৈ যদি গৈ থাকিব পাঁচটা বাৰে বাৰে ৰিপিট হৈ গৈ আছে বুজি পাইছ নাই কিন্তু এইটো ৰিপিট হৈছে জানো নাই হোৱা এইটো অপৰিমেয় সংখ্যা দেই আকৌ যদি মই লিখিম 5.01 কি দিলো 01 আকৌ মই দুটা 0 দিলো 1 আকৌ মই তিনটা 0 দিলো 1 আকৌ মই চাৰিটা 0 দিলো 1 তেনেকৈ সংখ্যা গৈ আছে এইটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা কি সংখ্যা এইটো অপৰিমেয় সংখ্যা এইটো পি বাই কিউ আকাৰত আমি লিখিব নোৱাৰিম বুজি পাইছ কিন্তু ইয়াক আমি পি বাই কিউ আকাৰত লিখিব পাৰিম আকৌ এইটো 5 আছে নাই এইটো পি বাই কিউ আকাৰ সেইকাৰণে এইটো কি বুলি কয় পৰিমেয় বুলি কয় কি বুলি কয় 5 টো ৰিপিট হৈছে এটা সংখ্যা ৰিপিট হৈছে সেইকাৰণে এটা ন ওপৰত 5 এইটো পি বাই কিউ আকাৰত আছে নাই সেইকাৰণে এই সংখ্যাটোক আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম কিন্তু এইটোক আমি পৰিমেয় কম নেকি ইয়াক আমি লাগাম লগাব পাৰিম ৰছীৰে বান্ধি আনিব পাৰিম নেকি কিন্তু ইয়াক আমি ৰছীৰে বান্ধি ৰখাই দিলো 5টো ৰখাই দিলো নে সেইকাৰণে এইটো হ'ল পৰিমেয় সংখ্যা এইটো অপৰিমেয় সংখ্যা আকৌ এটা সংখ্যা লিখি দিম যেনে 3 লিখি দিলো 2 3 লিখিলো 1 4 নিদিম 3 লিখিলো যেনিবা 2 5 দিলো ঠিক আছে আকৌ 2 2 5 2 2 2 5 2 2 2 2 5 এনেকৈ লিখি দিলো এনেকৈ তুমি যিকোনো সংখ্যা বহাই দিলেও হ'ব মাৰ্ক দি দিব কিন্তু এইবোৰ কি সংখ্যা হয় অপৰিমেয় সংখ্যা অপৰিসমাপ্ত মানে এইটো সমাপ্ত হৈছে নেকি গৈয়ে আছে ইয়াক আমি লাগাম লগাই ৰখাবও নোৱাৰো ৰছীও বান্ধিব নোৱাৰো কিন্তু এইটোক আমি বান্ধিব পাৰিছো একেটা সংখ্যা বাৰে বাৰে ৰিপিট হৈছে সেইকাৰণে পাৰিছো এইটো কাৰণে এইটো কি বুলি কয় অপৰিসমাপ্ত তিনিটা সংখ্যা লিখি দিলো দেই যাৰ দশমিক বিস্তৃতি অবিৰত দশমিক বিস্তৃতি আছে নাই তিনটাতে দশমিক বিস্তৃতি আছে কিন্তু অবিৰত আছে মানে ৰখা নাই কিবা কিবি সংখ্যা গৈ আছে আৰু অপুনৰাবৰ্তিত একেটা সংখ্যা বাৰে বাৰে কি হয় ৰিপিট হোৱা নাই সেইকাৰণে অপুনৰাবৰ্তিত আৰু যদি একেটা সংখ্যা বাৰে বাৰে ৰিপিট হলে পুনৰাবৰ্তিত বুজি পালি নাই অপৰিসমাপ্ত আৰু অপৌনাপনিক মানে এইটো হ'ল কি অপৰিসমাপ্ত আৰু অপৌনাপনিক সংখ্যা বুজি পালি নাই এইকেইটা লিখি দিয়া ইমানটো লিখি দি এনে মাৰ্ক দি দিব যিকোনো সংখ্যা তহঁতৰ মনত যিকোনো সংখ্যা কি আহিছে সেইটো লিখি দিবি খালি মানে একেটা সংখ্যা বাৰে বাৰে লিখি নাথাকিবি 5 ডিভাইডেড বাই 7 কেই নম্বৰ এইটো কেই নম্বৰ হয় 8 নম্বৰ 5 ডিভাইডেড বাই 7 আৰু 9 ডিভাইডেড বাই 11 এই দুটা সংখ্যাৰ মাজত তিনটা অপৰিমেয় সংখ্যা লিখিব কৈছে তিনিটা বুজিলি বুজোৱাই নাই আৰু বুজিলি বুলি কৈছে বুজোৱা পাছতে কবি বুজিলি হয় নাই তিনিটা অপৰিমেয় সংখ্যা আমি কেনেকৈ উলিয়াম অপৰিমেয় সংখ্যা কাক কয় যিটো আমি পি বাই কিউ আকাৰত লিখিব নোৱাৰিম তাক কি বুলি কয় অপৰিমেয় সংখ্যা এইটো চাচোন সমাধান অংক কৰাৰ আগত প্ৰথমে লিখিম সমাধান এতিয়া কি আছে 5 কি আছে 5 ডিভাইডেড বাই 7 ইয়াক যদি মই হৰণ কৰিম কিমান পাম এই কি নাম গীতা ইয়াক যদি মই হৰণ কৰিম কিমান পাম 5ক আমি ডিভাইডেড কৰিম কিহেৰে 7ৰে হৰণ কৰিম নাই কিমান পাম এই ইয়াত এইটো 5টো সৰু হয় নাই 7টো ডাঙৰ গতিকে 5ক আমি 7ৰে হৰণ কৰিব পাৰিম নেকি নোৱাৰিম যদি হৰণ কৰিব পাৰিম তাতো নিয়ম আছে আমি কাৰোবাৰ সহায় ল'ম আমাক কি দশমিক এটা লৈ ললো দশমিকটো দিলে আগফালে 0 বহাই দিম তেতিয়া দেখিবলৈ ভাল লাগে দেই দশমিক এটা দিয়াৰ লগে লগে ইয়াত 0 হৈ যাব আমি এটা হেল্প পালো না আমাক হেল্প কোনে কৰিলে দশমিকটো হেল্প কৰি দিলে দশমিক আমি বহোৱাৰ লগে লগে দশমিকে আমাক এটা কি দিলে 0 দি দিলে আমি 0টো নি 5ৰ তলত বহাই দিলো তেতিয়া 50 হৈ গ'ল নাই এতিয়া কেইবাৰ যাব হৰণ এতিয়া হৰণ কৰিব পাৰি 7 7 গুণ 49 7 7 গুণ কিমান 49 49 দি দিলো 10ৰ পৰা 9 গ'লে 1 হয় নাই 4ৰ পৰা 4 গ'লে 0 হ'ব নাই এতিয়া চাচোন 1 পালো কি পালো 1 ইয়াকো হৰণ যাব লাগিব আমি এই দশমিকটো দিয়াৰ কাৰণে দশমিক আমাক আৰু সহায় কৰিলে যে আৰু এটা শূন্য লৈ যোৱা যা আৰু এটা শূন্য বহাই দিলে বুজিলি এতিয়া কেইবাৰ দিব এবাৰ দিম এতিয়া 7 থাকিল নাই 10ৰ পৰা 7 গ'লে 3 ঠিক আছে 3 পালো নাই আকৌ দশমিক থকা কাৰণে কি কৈছে আৰু এটা 0 মই দি দিছো বহুৱাই গৈ থাকা বাৰে বাৰে
এই দশমিকটো থকা 0 আমি বহাই গৈ থাকিম দেই। এতিয়া কেইবাৰ যাব? 7 এগুণ 8, 7 দুগুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 4 গুণ কিমান? 28, 28 হয় নাই? চা 28 পালো। এতিয়া চাচোন ইয়াৰ পৰা ধাৰ কৰিলো 10, 10 পৰা আন কৰিলো 2 হয় নাই? আকৌ এই দশমিক 0টা দি দিলে এতিয়া কেইবাৰ যাব? 7 দুগুণ কিমান? 14, 7 3 গুণ 7 3 21 হৈ যাব। 7 দুগুণ 14, 20ৰ পৰা 14 গ'লে 6। এনেকুৱা গৈ থাকিব সংখ্যাবিলাক চা, বেছি নালাগে এনেকুৱাকে বাৰে বাৰে আমি হৰণ কৰি থাকিম, ই এনেকুৱা দশমিক 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 হিচাপে গৈ থাকিব। গতিকে আমি পাম কিমান? বেছি লিখিব নালাগে, 0.7 আৰু কিমান আছে? 1। বুজি পাইছা নাই? 1 4টো নিলিখিলেও হ'ব, ডট 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 দুটা সংখ্যা নাম এনেকুৱা গৈ থাকিব। বুজি পালি নাই? চা 5 আৰু 7ক হৰণ কৰিলে আমি কিমান পালো? 0.71 ডট 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 গৈ আছে, ৰখা নাই আৰু। এইটো কি সংখ্যা হয়? অপৰিমেয় সংখ্যা হয় নাই? অপৰিমেয় সংখ্যা হয় নাই? অপৰিমেয় সংখ্যা হয়। কিন্তু এইটোক আমি পৰিমেয় বুলি ক'ম দেই, ইয়াৰ মানটোকে আমি অপৰিমেয়। এইটো 5/7 p/q আকাৰত লিখা আছে নাই? এইটো ভগ্নাংশত আছে, সেইকাৰণে আমি ইয়াক অপৰিমেয় ক'ম। কিন্তু ইয়াক কি বুলি ক'ম? ইয়াক অপৰিমেয় ক'ম, ইয়াক পৰিমেয় বুলি ক'ম। ইয়াক কি বুলি ক'ম? অপৰিমেয় বুলি ক'ম। হৈছে নাই? একদম চুলি চুলি মেলি ধ্যান দি চলে মই পঢ়াইছো। আৰু এটা কি পালো? 9/11 কি পালো? 9/11। এতিয়া 9ক আমি হৰণ কৰিম এবাৰ চা, 9 কিহেৰে হৰণ কৰিম? 11। ইও একে কথা আছে, ইয়াৰো নাই, ই আমি দশমিক এটা লৈ গ'লে ইয়াক 0 বহাই দিলো। এতিয়া কেইবাৰ দিম? 9 বাৰ দিলে 99 হৈ যাব। 8 বাৰ দিলো, 8 বাৰ দিলে 88 হ'ব নাই? 10ৰ পৰা 8 গ'লে 1, ই দশমিক থকা কাৰণে ইয়াক 0 দি দিলো, দিলে নাই? এতিয়া চা 10 হৈ গ'ল, 11 হৈ গ'ল, আমি ইয়াক আৰু এটা 0 ইয়াত দি দিলো, ঠিক আছে? তেনে ইয়াত 0। এতিয়া কেইবাৰ দিম? 9 বাৰ দিম। কেইবাৰ দিম? 99। পালি নাই? এতিয়া কিমান হ'ল? 10ৰ পৰা 99 1 থাকিল, দশমিক থকাৰ কাৰণে কি আহিল? 0 হয় নাই? দশমিক থকাৰ কি আহিল? 0। আৰু কি আহিব? দশমিক থকাৰ কাৰণে কি আহিল? 0 নাযায়, আৰু এটা শূন্য বহাই দিলো, তেনে কি হ'ব? 100 হ'ব নাই? এতিয়া 9 বাৰ দিম, কিমান দিম? 9 বাৰ, কিমান হ'ব? 99। একেটাই গৈ আছে নাই? চা ইয়াকো যদি আমি হৰণ কৰিলো কি পালো? 0.808টো লিখিলে, বেছি সংখ্যা লিখিব নালাগে। এই দুটা সংখ্যাৰ মাজত আমাক 3টা সংখ্যা লিখিব কৈছে। কেইটা সংখ্যা লিখিব কৈছে? 3টা সংখ্যা। ইয়াতে আমি কেনেকৈ লিখিম চা, 3টা সংখ্যা। 1 নম্বৰ সংখ্যা লিখিম চা, 071 আছে নাই? 71 তো 71ৰ পাছত আমি কি আগবঢ়াম? 72 লিখি দিম। লিখিব পাৰি নাই? 0.71 আছে, ইয়াতকে বেছি হলে কি আহিব? 72 পাৰি লিখিবলৈ? 72 আৰু এনেকৈ 72 বা কিবা লিখি দিম, 721 এনেকৈ লিখি গৈ থাকিম দেই। আৰু এটা সংখ্যা লিখি দিম, 0.7 কি ল'ম? 3 ল'ম। কি ল'ম? 73 ল'ম দেই। 731 আকৌ এনেকৈ দি গৈ থাকিম। আৰু এটা সংখ্যা কি ল'ম? 0.75ও ল'ব পাৰি নাই? কিন্তু 80তকৈ ডাঙৰ ল'ব নোৱাৰি। কাকো নোৱাৰি? 80তকৈ ডাঙৰ ল'ব নোৱাৰি। তুমি যিকোনো সংখ্যা দিব পাৰা, 01ও দিব পাৰা বা 001, যিকোনো সংখ্যা বহাই দিব পাৰা। এইবোৰ যিকোনো সংখ্যা বহাই দিব পাৰা। এই 3টা সংখ্যা লিখিলে তোমাক মাৰ্ক দি দিব। বুজিলি নাই? 3টা সংখ্যা লিখি লয় কিন্তু। যদি মই ইয়াত 1 2 1 1 3 এনেকুৱাও দিব পাৰি দেই। 1 1 2 1 1 3 1 1 1 4 এনেকুৱাও দিব পাৰি, মতলব নাই। 0 0 0 1 এনেকৈ। এই 3টা সংখ্যা লিখিলে তোমাক 3 মাৰ্ক দি দিব। এইবোৰ যিমান সংখ্যা আছে কি? অপৰিমেয় সংখ্যা। এই 3টা কি সংখ্যা? অপৰিমেয় সংখ্যা।
হেডিংডাল তলৰ সংখ্যা কেইটা পৰিমেয় নে অপৰিমেয় চিনাক্ত কৰিব কৈছে। কি কৰিব কৈছে? চিনাক্ত। চাচোন √23 এইটো হয় নাই? হা ইয়াৰ বৰ্গমূল বুজি পায়? 23 কিমান? 25ৰ বৰ্গমূল 5, 16ৰ বৰ্গমূল 4 হয় নাই? তোৰ 23ৰ বৰ্গমূল কিমান? হা চা 25টো এইটো কপচাৰ পৰা আৰামকে ওলাই যায়। ই ওলাব নেকি? নোলায়। ইয়াৰ বৰ্গমূল হ'ব কি দশমিক লৈ আহিব। ই লগত কি লৈ আহিব? দশমিক। কিন্তু 25টো দশমিক লৈ আহে জানো? সি অনলি 5টো লৈ আহে। বুজি পাইছ নাই? 16ৰ বৰ্গমূল 4 হয় নাই? ঠিক এই 23 এইপিনে চা, এই 23টো এই কপচাৰ পৰা ওলাব নোৱাৰে। সেইকাৰণে ইয়াক আমি কি বুলি ক'ম? অপৰিমেয় সংখ্যা। বঢ়িয়া, 22 সংগীতা। দেখিছ সংগীতা কেনেকৈ চাবিছে? অপৰিমেয় সংখ্যা। কি হবে এইটো? অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কাক কয়? যিটোক আমি p/q ৰে লিখিব পাৰিম তাক কি বুলি ক'ম? p/q ৰে লিখিব পাৰিম ইয়াক কি বুলি ক'ম? পৰিমেয় সংখ্যা। তেনেহ'লে ইয়াকো আমি p/q লিখিব পাৰিম। লিখিব পাৰিম নাই? চাচোন পাৰিম নাই? তো ইয়াক আমি কি পৰিমেয় ক'ম নেকি? কেলে নক'ম? পৰিমেয় ক'ব পাৰিম। মই যে p/q আকাৰে লিখিব পাৰি বুলি কৈছো। ইয়াৰ নাম p দিলো, ইয়াৰ নাম q। তেনে ইয়াক আমি কি বুলি ক'ম? পৰিমেয়। নিয়ম মতে ইয়াক পৰিমেয় ক'ব লাগে, কিন্তু মই অপৰিমেয় কৈ আছো কি কাৰণে? শুনি ল, সেইটো কথা নহয়। পৰিমেয় সংখ্যা p আৰু q কি থাকে? p আৰু q। আৰু p আৰু q দুটা কি সংখ্যা হয়? অখণ্ড সংখ্যা হয়। কি সংখ্যা হয়? অখণ্ড সংখ্যা। গতিকে √23 অখণ্ড সংখ্যা হয় জানো? নহয়। বুজি পালি নাই? ই অখণ্ড সংখ্যা নহয়। সেইকাৰণে আমি ৰুট থাকিলে ইয়াক আমি p/q আকাৰত আমি লিখিলেও আমি ইয়াক পৰিমেয় বুলি ক'ব নোৱাৰি। বুজি পালি নাই? ইয়াক কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। কি হ'ব? অপৰিমেয়। এতিয়া বুজি পালি নাই? অপৰিমেয় সংখ্যা। গতিকে √23 কি সংখ্যা হয়? অপৰিমেয়। এইটো অটো থাকিয়ে যায়। অপৰিমেয় সংখ্যা। বুজি পালি নাই? অপৰিমেয় সংখ্যা। 2 নম্বৰ কি দিয়া আছে কোৱাচোন? কিতাপ নাই? √225 দিয়া আছে। √225 এইটো ক। এটা পৰিমেয় হ'ব না অপৰিমেয় হ'ব? ক। কচোন পৰিমেয় হ'ব না অপৰিমেয় হ'ব? হা পৰিমেয় কেলে হ'ব? ইয়াৰ মান 15। 15 দুটা পূৰণ কৰিলে আমি কিমান পাম? 225। কিমান পাম? 225। গতিকে ৰুট কেনচেল, থাকিল কিমান? অনলি 15। চাচোন কপচাৰ পৰা আৰামকে ওলাই গ'ল। ওলাই গ'ল নাই? কপচাৰ পৰা কি আহি গ'ল? 15 আহি গ'ল। আহি গ'ল নাই? ধুনীয়াকৈ ওলাই গ'ল। কিন্তু এই সংখ্যাটো কপচাৰ পৰা আমি ওলাব পৰা নাই। ওলাই যাব, কিন্তু দশমিক লাগি আহিব। ই দশমিক লৈ আহিছে নাই? গতিকে এইটো কি হ'ব? পৰিমেয়। কি হ'ব? পৰিমেয়। ক্লিয়াৰ? মামলা তামাম হৈ আছে নাই? বুজি পাইছ নে ক? তাৰ আহিলে কি 3 নম্বৰ। কেই নম্বৰ আহিলে? 3 নম্বৰ। 3 নম্বৰ দিয়া আছে কি 0.3796। এইচা 0.3796 ইমানটোৱে আছে আৰু একো নাই। চা এইটো কি সংখ্যা হয়? দশমিক বিস্তৃতি আছে নাই? কিন্তু চা 3, 7, 9, 6 আৰু কিবা সংখ্যা আছে নেকি? বুজিল? ইয়াত কিবা সংখ্যা আছে নেকি? আৰু কিবা সংখ্যা এইফালে গৈ আছে নেকি? কি আমি ইয়াক বান্ধিব লাগে নেকি? বান্ধিব দৰকাৰ নাই। ই সমাপ্ত হৈ গৈছে আৰু সংখ্যাই যোৱা নাই। ই এটা কি সংখ্যা? পৰিসমাপ্ত। কি সংখ্যা হয়? পৰিসমাপ্ত। দশমিক বিস্তৃতি পৰিসমাপ্ত। আৰু দশমিক বিস্তৃতি পৰিসমাপ্ত এইবোৰ কি সংখ্যা হয়? পৰিমেয় সংখ্যা হয়। কি সংখ্যা হয়? আৰু যদি ইয়াৰ সংখ্যা গৈ থাকিলেহেঁতেন কিবা কিবি, তেতিয়া আমি লিখিলোহেঁতেন অপৰিমেয়। বুজি পালি নাই? ইয়াক আমি p/q আকাৰে লিখিব পাৰিম নাই? কেনেকে পাৰিম? কোৱাচোন কেনেকে পাৰিম? 1টা 2টা 3টা 4টা কেইটা শূন্য আছে?
আমি এনেকৈ লিখিব পাৰিম ইয়াক আমি পি বাই কিউ আকাৰে লিখিব পাৰিম অলপ পাহৰি গৈছো এইটো কিবা তলত 4 শূন্য হলে 1 2 3 1003 থাকিব 4 এনেকৈ দিব পাৰি বুজি পাইছা নে 3796 এইটো চা পি বাই কিউ আকাৰত থাকিব হল নাই ইয়াৰ মান হল পি ইয়াৰ মান হল কিউ হল নাই গতিকে ইয়াক কি বুলি ক'ম পৰিমেয় বুলি ক'ম কি বুলি ক'ম এইটো লিখিব নালাগে ডাইৰেক্ট তোমালোকে পৰিমেয় বুলি লিখি দিবা দেই পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা তাৰ পাছত কেই নম্বৰ আছে আৰু 4 নম্বৰ কেই নম্বৰ 4 নম্বৰত কি দিছে ইয়াত 747 8478 চা দশমিক 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 দিছা চা সবে চা 7.478478 আৰু দশমিক ডট 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 দি আছে নাই ইয়াত কোনটো সংখ্যা ৰিপিট হৈছে 478 গুড কোনে ক'লে এইটো হা অষ্টমী ক'লে বৈষ্ণৱী দেৱী ক'লে চা এর কি লিখা আছে আসুন 478 আছে নাই 478 রিপিট হয়ে গৈ আছে নাই তো এইটো কি সংখ্যা হয় এটা অপরিসমাপ্ত পৌনাপনিক অপরিসমাপ্ত পৌনাপনিকবোৰ আমি ইয়াক লাগাম দি পিনে ধৰি ৰখাব পাৰিম নাই চাবি দেই ধৰি ৰখাই দিম মই ইয়াক কেনেকৈ 7.478 ইয়াক মই এনেকৈ দি দিলোঁ ধৰি ৰখাই দিলোঁ নাই ইয়াক পি বাই কিউ আকাৰে লিখিব পাৰি নাই মই লিখাইছিলোঁ নি পি বাই কিউ আকাৰে প্ৰকাশ কৰা বুলি অংকবোৰ কৰাইছিলোঁ নহয় মনত নাই নি ওপৰত যেনেকৈ আঁচ দিয়া থাকিলে ডেছ দিয়া থাকিলে আছে নাই মনত তো ইয়াক আমি কি বুলি ক'ম পৰিমেয় ক'ম নে অপৰিমেয় ক'ম এইটো সমাপ্ত হৈ গ'ল আৰু আগফালে যোৱাই নাই কাৰণ লাগাম লগাই ক'ত যাব বান্ধি থলে কিবা কুকুৰ চুকুৰ বা ক'ত পলাব নেকি গৰু চৰু পলাব ইয়াক বান্ধি দিলোঁ 478 পলাই গৈ আছিলে বান্ধি ৰাখি দিলোঁ পি বাই কিউ আকাৰত ইয়াক আৰামকে লিখিবও পাৰিম আমি বুজিলি তেনেহলে এইটো কি হ'ব ইয়াক পি বাই কিউ আকাৰে লিখিব নোৱাৰে এনেকুৱা কৰাইছিলোঁ নিচা ইয়াত 3টা সংখ্যা ৰিপিট হৈছে নাই গতিকে আমি লিখিম কি 7478 এনেকুৱা দিম -7 হ'ব 3টা সংখ্যা ৰিপিট হলে 3টা 9 আৰু এটা 0 থাকিব বুজাইছিলোঁ নাই ইয়াৰ পৰা কিমান হ'ব 747 8 পৰা 7 গ'লে 1 কিমান থাকে 999 এইটো চা পি বাই কিউ আকাৰত লিখি দিলোঁ নাই সেইকাৰণে ইয়াক আমি পৰিমেয় বুলি ক'ম কি বুলি ক'ম পৰিমেয় সংখ্যা 478 এতিয়া 5 নম্বৰ এটা আছে লাষ্ট এইটো চা ইয়াত দিয়া আছে কি 1.101 আকৌ 3টা 0 1 আকৌ 4টা 0 1 এনেকৈ ডট ডট দিয়া আছে এইটো কি সংখ্যা কচোন এইটো চাচোন ৰিপিট কোন সংখ্যাত হৈছে এটাও ৰিপিট হোৱা নাই বাৰে বাৰে প্ৰথমে 101 পিছে কিমান আহিছে চাচোন 001 3টা 0 4টা 0 বাঢ়ি গৈ আছে কিবা ৰিপিট হৈছে নেকি সমান নাই হোৱা এতেকে ইয়াক আমি লাগাম দিও ৰখাব নোৱাৰি বান্ধিও ৰখাব নোৱাৰি এইটো অপৰিমেয় হ'ব কি হ'ব অপৰিমেয় বুজি পালি নাই অপৰিমেয় সংখ্যা হ'ব উত্তৰ মানে মিলাচোন ক'ত ভুল আছে নি চাব পাৰি মিলা চাই মিলি ক 5 নম্বৰ গোটেইটো গীতা বুজি পাইছ নাই হা এই কেলে মাৰিছ হা কেলে মাৰিছ তাক অংকিতাক কেলে মাৰিছ বুজি পাইছ ক এইটো বুজি নাই পোৱা ইয়াত কি কৈছে চাচোন দুজন আছে এজন আছে এ আছে এজন আৰ আছে দুজন ব্যক্তি আছে এজনৰ নাম কি
আৰু এজনৰ নাম আৰ। এ কৈছে, এ হাঁহি হাঁহি আহি পিনে কৈছে চা, এ আহি পিনে কৈছে কি 0.6 আৰু 0.37777 ডট 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 পৰিমেয় সংখ্যা। এ আহিলে একদম হাঁহি হাঁহি গিজিৰি গিজিৰি আহি কৈছে কি এই সংখ্যাটো কি সংখ্যা বুলি কৈছে, পৰিমেয় সংখ্যা বুলি কৈ দিলে। তেতিয়া আৰ খঙাই গ'ল, তেওঁ যুক্তি দিলে, তাৰ কথাত মানে কি যুক্তি, হয় নাই, কথাত মানে কথা ক'লে। আৰে ক'লে কি যদি কোনো এটা বাস্তৱ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত হয় তেনেহলে সেই সংখ্যাটো পৰিমেয়। চা, আর কি কৈছে, যদি কোনো এটা বাস্তৱ সংখ্যা, যদি কোনো বাস্তৱ মানে রিয়েল সংখ্যা, যিকোনো সংখ্যা ধর 2, 5, 10, 15, 20, যিকোনো সংখ্যা ধর বাস্তৱ সংখ্যা বুলি কৈছে। আরে কৈছে কি বাস্তৱ সংখ্যা দশমিক বিস্তৃতি কি থাকিব বুলি কৈছে, মানে দশমিক বিস্তৃতি, এই সংখ্যাটোৰ লগত দশমিক লাগি আছে নাই, দশমিক বিস্তৃতি পৰিসমাপ্ত, এইপিনে আৰু সংখ্যা আছে নেকি, 6ৰ পৰা আৰু সংখ্যা আছে নেকি, নাই, গতিকে পৰিসমাপ্ত হৈ গ'ল। ই কি হৈ গ'ল, দশমিক বিস্তৃতি পৰিসমাপ্ত হৈ গ'ল। বুজি পালি নাই। অথবা আৰু কৈছে অবিৰত পুনৰাবৰ্তিত হয়, অথবা কি বুলি কৈছে অবিৰত, এই হাতটো চাচোন বাৰে বাৰে পুনৰাবৰ্তিত হৈছে নাই, অবিৰত ভাৱে মানে একেৰাহে হাতটো বাৰে বাৰে পুনৰাবৰ্তিত হৈছে, ইও দশমিক বিস্তৃতি আছে আৰু সংখ্যাটো বাৰে বাৰে কি হৈছে পুনৰাবৰ্তিত হৈছে, হৈছে নাই, পুনৰাবৰ্তিত হয়, তেনেহলে সেই সংখ্যা দুটা পৰিমেয়, তেনেহলে সেই সংখ্যা দুটা পৰিমেয়, দুটাই একেটাই কথা ক'লে আৰু দুটাই কোৱা কথাটো সঁচা। এতিয়া বুজি পালি না নাই পোৱা। আরে আর কলে কি 0.6 এটা পৰিমেয়, আর কলে হয় নাই, তাৰ পাছত কোনে কলে এ না আর কলে, এ কলে, কোনে কলে এ কৈ দিলে দেই, তাৰপাছত আর কি কলে ই কৈছে 0.7 দুটা সংখ্যা কলে, দুটা আৰু এটা সংখ্যা কি আছে 0.3777, চাচোন এইটো দশমিক বিস্তৃতি, ই দশমিক বিস্তৃতি হয় নাই, ই কিন্তু পৰিসমাপ্ত, কি আছে ই দশমিক বিস্তৃতি পৰিসমাপ্ত, ইও দশমিক বিস্তৃতি আছে নাই, ই পৰিসমাপ্ত আছে নেকি, ইটো সমাপ্ত হোৱাই নাই, গৈ আছে, ইয়াক লাগাম লগাই বান্ধিব লাগিব, হয় নাই, কিন্তু ইও এটা, এই দুটা সংখ্যা কোনে কৈছে, এ কৈছে দুটা পৰিমেয় সংখ্যা বুলি কৈছে, কি সংখ্যা বুলি কৈছে, পৰিমেয় সংখ্যা আছে। তেতিয়া আর আহি পিনে কৈছে কি দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু অবিৰত কি পুনৰাবৰ্তিত সংখ্যাবিলাক পৰিমেয় সংখ্যা বুলি কৈছে, একেটাই কথা দুইটাই কৈ আছে, মানে দুইটাই কথা সঁচা সত্য। ইয়াত কি কৈছে অপচন চাচোন, উক্তি এ কৈছে যুক্তি আর দুইটাই সত্য, হয় নাই, হয়, আৰু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা, দুইটাই ব্যাখ্যা শুদ্ধ হয় নাই, শুদ্ধ ব্যাখ্যা, গতিকে অপশন আমি এ পাই গ'লো, অপশন কি হব এ। আৰু চাই লো পঢ়িল ৰ, বি নম্বৰত দিয়া আছে উক্তি এ যুক্তি আর দুইটা সত্য, কিন্তু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা নহয় বুলি কৈ দিছে নহয়, নহয় কৈ দিছে, সেইকাৰণে এইটো এনসাৰ নহব, ভুল, বুজিলি নে। উক্তি এ সত্য, যুক্তি আর অসত্য, আরে দুইটাই সত্যই হয়, গতিকে এইটো এনসার নহব। উক্তি এ অসত্য, যুক্তি এ আর সত্য, এইটো দুইটাই সত্য বুলি, এইটো এনসার নহব, অনলি এনসার কি হব এ হব। বুজি পালি নাই ক, হ্যাঁ, পৰিমেয় সংখ্যা কাক কৈ মই কৈছিলো, দশমিক বিস্তৃতি সংখ্যাবিলাক কি হয়, দশমিক বিস্তৃতি পৰিসমাপ্ত সংখ্যাবিলাক পৰিমেয় সংখ্যা, আৰু যিবিলাক সংখ্যা বাৰে বাৰে পুনৰাবৰ্তিত হৈ থাকে, যিবিলাক সংখ্যা বাৰে বাৰে মানে কি পুনৰাবৰ্তিত ৰিপিট হৈ থাকে, সেইবিলাকো পৰিমেয় সংখ্যা। বুজি পালি, ক্লিয়াৰ, কাৰো প্ৰব্লেম আছে নেকি, নাই যদি ঘৰত এবাৰ ৰিভাইজ কৰি চাবি, ৰিভাইজ কৰাৰ পাছত মই কালি বা নোৱাৰিলে নেক্সট ডে মাতিম, তেতিয়া বুজাই দিম অকমান, ঠিক আছে, হ'ব ক্লাছ লিখাও নেকি, এই অপশ্যন এতে আছে নাই এনচাৰটো, এ হ'ব লাগে, কিতাপত চাবি মিলাবি, ঠিক আছে। আৰু যোনে যোনে ষ্টুডেণ্ট অহা নাই, মই ভিডিঅ'টো এৰি দিম, ঘৰত ক্লাছটো কৰি ল'ব ক'ব, নহ'লে বুজি নাপাব। মই লাষ্টত কি পঢ়াম এতিয়া 1.4, কি পঢ়াম 1.4, সঞ্জয়হঁতক কোন কোন অহা নাই কৈ দিবি, ভিডিঅ'টো মই এৰি দিম, ক্লাছটো ভালকে চাই মেলি লিখি ল'ব কবি দেই, তাৰপিছত 1.4 আহিম দেই, ঠিক আছে, ধন্যবাদ, থেংক ইউ, যা।